তেওঁকতো লগ পাবলৈ মোৰো মন আছে। কথাটো বৰ ভাল নহ'ল নেকি? কিয়? খুৰীদেউ যি খং, তই যাব লাগিছিল, কম পালিহেঁতেন। সেয়েহে মই নগলো। কালি যে তাত চব গৰম হৈ আছিল মই জানিছিলে, পাছত যাম। পিছত নগৈ আমাক পঠাই দিলি। আৰু এটা কথা নহয়, তই বাৰু তাইক সৰুতে জোকোৱা নিচিনাকে এতিয়াও জোকাই থাকিব লাগেনে? নহয় তাক জোকে বৰ ভাল লাগে। তাই সেই সৰুকালৰ খংটো যোৱাই নাই। বাপৰে, কালি তাই যিহে খং নহয়, মোক ধৰিব পৰা হ'লে 12 বজাই দিলেহেঁতেন। এতিয়া খং গ'ল দে। খুৰাদেৱে কি কয়? খুৰাদেৱে কি ক'ব আৰু? খুৰাদেৱে ক'লে বেছ জমালি কিন্তু দেই। আৰু আলহীয়ে? আলহী কি ক'ব? আলহীকতো পিছত দেখাই নাপালো। বেছ ধুনীয়া দেই, একেবাৰে হিন্দী চিনেমাৰ হিৰইনৰ দৰে। আমাৰ জোনাকো কম ধুনীয়া নহয় দে, চহৰলৈ যোৱাৰ পৰা আৰু ধুনীয়া হ'ল। একেবাৰে ৰাংঢালী পখিলীৰ দৰে। ঐ, পখিলীৰ কথা কৈছিলিহে, আহিলেই। হৈয়া দুজনী আহিছে, এজনী চহৰীয়া। ঐ, তোৰ ওচৰলৈকে আহিছে যেন পাইছো। ঐ সাৱধান হ, একেবাৰে ৰণচণ্ডী মূৰ্তি ধৰি আহিছে। যুদ্ধৰ বাবে সাজু হ। সাজু আছো। ঐ জনাক দেখোন, আহ আমি তোৰ কথাকে পাতি আছিলো। নাযাওঁ এডালৰ ঘৰলে, তাৰ ঘৰলে নগৈহে পাৰিছো। আমি চন্দ্ৰা পেহী ঘৰলে যাওঁ। হেৰি নহয় নব, ক আকৌ। চন্দা পেহীৰ ঘৰত খংটো সামৰি আমাৰ গৃহে এপাক আলহীক আনিলে ভাল পালোহেঁতেন। ঐ নব, কৈ দে এডালক মোক নামাতিবলৈ। ব'ল মেঘা, ইহঁতৰ লগত চুপতি মাৰি থাকিবলৈ আমাৰ সময় নাই। বাৰু যা, নমতাকে কিমান দিন থাকিবি? ঐ আকাশ, খং দেখিছিল চামৰাই নাই। এই বাদ দেও, তাৰ খং জনা আছে। বাঁহৰ খৰি জুই দৰে দপদপকে জ্বলিব, কিন্তু অলপ পাছতে